তে বন্ধু-বান্ধৱীসকল আপোনালোকে যিসকল নেকি ডিএমিৰ ফালৰ পৰা যি নেকি নন টেকনিক্যাল পদৰ কাৰণে আপোনালোকে এক্সাম দিছিলে তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ ইতিমধ্যে আহি পৰিছে কিয়নো বন্ধু-বান্ধৱীসকল আপোনালোকে জানে যে এৰিয়াৰে যি নেকি আমাৰ গ্ৰেড 3 হোক বা গ্ৰেড 4 যি নেকি এক্সাম হৈছে তাৰ আপোনালোকে যি নেকি ওএমআৰ সিট আছে হেতু আপোনালোকে চেক কৰিব পাৰিছে ঠিক তেনেকৈ বন্ধু-বান্ধৱীসকল আপোনালোকৰ যি নেকি ডিএমিৰ ফালৰ পৰা যি নেকি টেকনিক্যাল পদৰ কাৰণে এক্সাম অনুষ্ঠিত হৈ গ'ল তাৰ যি নেকি আপোনালোকৰ ওএমআৰ সিট আছে হেতু আপোনালোকে নিজে চেক কৰিব পাৰে এই ক্ষেত্ৰত আমাৰ সিএম ছাৰে যেহেতু মন্তব্য আগবঢ়াইছে সেই মন্তব্যটো আপোনালোকে শুনি লওক কিন্তু তাৰ আগত আপোনালোকে ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে এই ধৰণৰ আপডেট কেইটা সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আমি প্ৰথমতে মন্তব্যটো শুনি লওঁ ছাত্ৰীয়ে মোক WhatsApp দিয়ে খুদে দাদা এডিআৰিত যে ওএমআৰ খন আপোনালোকে দিয়ে এনসাৰ কিটো পাবলিশ কৰি দিয়ে মেডিকেল বা হেলথ ডিপাৰ্টমেন্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে আগতে আমি কৰা নাছিলো কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিক্যাল পৰীক্ষাৰ এনসাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম আৰু যি সকলে ওএমআৰ খন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি ওএমআৰ খন সংগ্ৰহ কৰিব পাৰিব আৰু যি সকলে এনসাৰ কি সোৱাৰ পিছত এনসাৰ কি চ্যালেঞ্জ কৰিব খুজে তাৰ বাবেও আমি সুবিধা কৰি দিম অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে যোৱাকালি হৈ যোৱা তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছো যে এডিআৰি পৰীক্ষা যেনেকৈ আমি নিকাকৈ অনুষ্ঠিত কৰিছো আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত